নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। পুনৰ বেংক অৱ বৰোদা ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে 2500টাকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে। লোকেল বেংক অফিচাৰ পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে। গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ দেখিবলৈ পাব। এই পোষ্টসমূহত যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। ভিডিঅ'টোত মই কেনেদৰে এপ্লাই কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমানৰ পৰা কিমান দিয়া আছে, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, কেতিয়াৰ পৰা এপ্লাই প্ৰক্ৰিয়াটো ষ্টাৰ্ট হ'ব, সকলো তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। লগতে ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিম, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াতে দেখিবলৈ পাইছে বেংক অৱ বৰোদা ৰিক্ৰুটমেণ্ট 2025 এপ্লাই ফৰ 2500 লোকেল বেংক অফিচাৰ ভেকেঞ্চি। যিহেতু 2025 বৰ্ষৰ কাৰণে বেংক অৱ বৰোদাৰ ফালৰ পৰা 2500টা লোকেল বেংক অফিচাৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। এই পোষ্টসমূহত আপুনি আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, পোষ্টসমূহত আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই লিংক দিয়া আছে, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু আপোনাৰ এডভাৰটাইজমেণ্টটো ওলাইছিল 5/7/2025 মানে জুলাই মাহৰ 7 তাৰিখে। যিহেতু আজি আপোনালোকৰ আপডেট হৈ গৈছে পোষ্টসমূহৰ বিষয়ে আৰু আপোনাৰ এপ্লাই লাষ্ট ডেটটো 24/7/2025 তাৰিখলৈকে আছে। জুলাই মাহৰ 24 তাৰিখলৈকে আপুনি পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যিসমূহ আপুনি 2500টা লোকেল বেংক অফিচাৰ পোষ্ট দেখিবলৈ পাব। এই পোষ্টসমূহত যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে 24/7/2025 তাৰিখলৈকে আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিম, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে ডিটেইলছটো হৈছে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে বেংক অৱ বৰোদা। টোটেল পোষ্ট হৈছে 2500টা পোষ্ট মুকলি কৰি দিয়া হৈছে। জব টাইপটো হৈছে আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব, ভাৰত চৰকাৰৰ চাকৰি হয়। এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। নেম অফ পোষ্ট লোকেল বেংক অফিচাৰ। টোটেল পোষ্ট 2500টা পোষ্ট মুকলি হৈছে। আপোনাৰ ইয়াতে ষ্টেট ৱাইজ ভেকেঞ্চিসমূহ দিয়া আছে, ৰাজ্য ৱাইজ আপুনি ভেকেঞ্চিসমূহ দিয়া আছে। অৰুণাচল প্ৰদেশত আছে 6টা পোষ্ট, অসমত আছে 64টা পোষ্ট, মণিপুৰত আছে 12টা পোষ্ট, মেঘালয়ত আছে 7টা পোষ্ট, মিজোৰামত আছে 4টা পোষ্ট, নাগালেণ্ডত আছে 8টা পোষ্ট, ত্ৰিপুৰাত আছে 6টা পোষ্ট, গোৱাত আছে 15টা পোষ্ট, গুজৰাটত আছে 1160টা পোষ্ট, জম্মু এণ্ড কাশ্মীৰত আছে 10টা পোষ্ট, কৰ্ণাটকত আছে আপোনাৰ 450টা পোষ্ট, কেৰেলাত আছে 50টা পোষ্ট, মহাৰাষ্ট্ৰত আছে 485টা পোষ্ট, ওড়িশাত আছে 60টা পোষ্ট, পঞ্জাবত আছে 50টা পোষ্ট, ছিকিমত আছে 3টা পোষ্ট, তামিলনাডুত আছে 60টা পোষ্ট, ৱেষ্ট বেংগলত আছে 50টা পোষ্ট। যদি আপুনি পোষ্টসমূহত এপ্লাই কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনে মই এপ্লাই কৰাৰ লিংক দিছোঁ, তাতে আপুনি এপ্লাই কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ মিনিমাম আপুনি গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰি থ'লে পোষ্টসমূহত এপ্লাই কৰি ল'ব পাৰিব। যদি আপুনি ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে 21 বছৰৰ পৰা 30 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ এজ ইলেকশ্যনসমূহ দিয়া আছে। SC ST কাৰণে 5 বছৰ এজ ইলেকশ্যন দিয়া আছে, OBC কাৰণে 3 বছৰ, PWD আনৰিজাৰ্ভৰ কাৰণে 10 বছৰ, PWD OBC কাৰণে 13 বছৰ, PWD SC ST কাৰণে 15 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে। এপ্লিকেশ্যন ফিজ আপোনালোকে কাটিব লাগিব। PWD হ'লে 175 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। SC ST ফিমেল হ'লে 175 টকা কাটিব লাগিব। UR EWS OBC হ'লে আপুনি 850 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। এপ্লাই ষ্টাৰ্টিং ডেট আপোনাৰ 4 তাৰিখৰ পৰা এপ্লাইটো হৈ গৈছে, 4 জুলাই তাৰিখৰ পৰা। লাষ্ট ডেটটো আছে আপোনাৰ 24 জুলাই তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। এপ্লাই মোডটো অনলাইন যোগে যিহেতু এপ্লাই কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। জয় হিন্দ, জয় অসম।